দি চাহপাত দি পিনে আহি আমি পাকঘৰত সোমাই দিওঁ বনাইছে দেই আমাৰ ছোৱালী ডাঙৰ হৈছে আৰু লগত খুদুলি এটা মাতিছে চোৱা এফালে চোৱা শুনা এফালে চোৱা অ হেপী বাৰ্থডে আমি ভিডিঅ' বনাওঁ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ এইফালে দাঁতটো যে ইমান বেছি বিষ হৈছে নহয় কি হ'ল মানে কিবা ইনফেকশ্যনে হ'ল নেকি মোৰ আৰু এইটোৰ পিছত সিটো কি ক'ব তাতে হ'ল কিন্তু সিহঁতক কাকো নক'লোঁ মানে কৈ দিলে মানে টেনশ্যন হৈ যায় না এই বাইদেৱে পাৰিব নাই কিবা হ'ব নেকি আমাৰ কি হ'ব আজি কামবিলাক এনেকুৱা নিচিনা কাকোৱে মানে সিহঁতে এজনীকো জানিবলৈকে নিদিলোঁ যে কি নহওক বাৰু এতিয়া ভাল লাগিছে অকণমান গা মূৰ ধুই দিলোঁ যোৱাৰ দিনাই মূৰ গা ধুই গৈছিলোঁ কিন্তু আৰু তাতো আৰু তেনেকৈ ধুব নোৱাৰি ধূলি চুলি লাগি মানে একদম চুলি তুলি অৱস্থা নাইকিয়া হৈ গ'ল অঁ ভালনে কোৱা মই যে আনিছিলোঁ সেইটো বাজনীয়ে দি পঠাইছিলে জানা তোমালৈ বাজনীয়ে তোমালৈ দি পঠাইছিলে কৈ দিয়াচোন থেংক ইউ কৈ দিয়া ল'ৰা ছোৱালীবিলাকে যে ভয় কৰা বস্তু এটা নিজে আবিৰ্ভাৱ কৰিলে উলিয়াইলে মানে সিহঁতি এইটো বস্তুৱে ভয় কৰিব বুলি আমাক কণমানিজনীয়ে চাহ এইটোলৈ ভয় কৰে দেই ইমান ধুনীয়া মানে পাখি শিখিলাৰ সৈতে তাই আকৌ একদম এইটো চুবলৈও ভয় কৰে চাবলৈও ভয় কৰে খালি এতিয়া কৰিছে কিন্তু আকৌ কেনেকৈ কৰিছে দেখুৱাই দিয়াচোন কেনেকৈ ওচৰলৈ আহা এইখিনিলৈ আহা অঁ এতিয়া কোৱা খুৱাই দিয়া এই খুৱাই পেলাই লৰাইছে চাওক আকৌ ফুটো যে ইমান জোৰকৈ মাৰিব পৰা হৈছে ছোৱালী কেইটা বজাত খাবা সেইটো সময় মুচি দিওঁ বুলি কৈছিলোঁ নাই অ' কলিজা কি কৰিছা তুমি হে ভৰিকেইটা ওপৰত গাড়ী চলাইছা মই বুজিছোঁ তুমি গাড়ী চলাইছা বুলি অ' মুনু ভাত খাই লওঁ মাছৰ জোলৰ সৈতে তিয়ঁহ আৰু এয়া হৈছে ভেন্দি টেঙা কিন্তু কাৰেণ্টটো নাইও অ' ল'ৰা ছোৱালীবোৰ এনেকৈ পৰি ধৰিয়ে ডাঙৰ হয় আৰু কলিজাটো পৰিলে চাওকচোন বাৰু দৌৰ মাৰি আহিছিলে এইডোখৰ অঁ মোৰ শুন নাজানো দুখ পাই গ'লা দে হা দুখ পাই গ'লা ভাল হৈ যাব ন এতিয়া কিবা এটা লগাই দিব লাগিব নি এইটো কিবা এটা লগাই দিব লাগিব নেকি কলিজা অঁ ক্ৰীম লগাই দিম দেই ক্ৰীম লগাই দিম পৰি ধৰিয়ে ডাঙৰ হয় আৰু কি কৰিব কিন্তু আৰু ইমান বেয়া লাগি গ'লো ইমান জোৰকৈ কান্দি দিলে চুনু মুনুজনী অকণমান কান্দিলে পিছে কান্দি পিনে লগে লগে বন্ধ হয় হয় নাই সৰুৰ পৰাই এইবিলাক জানিব লাগিব ন দে হা দুখ পাই ডাঙৰ হ'ব লাগিব আৰু কি ক'বা ৰ'বা দেই মই ক্ৰীম অকণমান লগাই দিছোঁ তোমাক সৰু ল'ৰা ছোৱালী থাকিলে দুখ পালে লগাব পৰীয়াকৈ এনেকুৱা ক্ৰীম চিম কিছুমান যে এণ্টিচেপ্টিক ক্ৰীম আনি থ'ব লাগে বেটা এটা আহিছে আপোনালোকক দেখুৱাম ৰ'ব সি আম লৈ আহিছিলে এতিয়া আম কাটো মই বোলো কেলৈ আনিব লাগে নিজে খাবলৈহে আনিছোঁ মানে এটা কথা আৰু এইবিলাক অঁ দেখা মানুহ আম খাবা লোৱা ক'লে গ'লগৈ আহো নাহা আম খাবা আহা পাঁচ কেনি গ'ল এই টেবুলখন আনি দিয়াচোন ওচৰত হা কি লৈছা শুন নাকত দৰৱ লৈছা এইটো খোৱা লোৱা এই ইয়াত হ'লে হেৰি হ'ব নহয় পৰিব নেকি আকৌ তোমাৰ এই তললৈ আহা আহা ইয়ালৈ আহা আম আহা আহা কোনে কোনে খোৱা জল্দি আহা ভালকৈ কোৱা আকৌ এইটো তোমাৰ সেয়া নহয় দাস দাদা ইয়াত বহি লোৱা ইয়াত বহাচোন তুমি অঁ এতিয়া হাতখন ধুইছিলা নহয় এতিয়া অলপতে ধুইছিলা নহয় এইমাত্ৰ লোৱা মজা নে যোৱাবাৰ খাইছিলে কিন্তু তাই পাহৰিলে মানে কি বস্তুটো এতিয়া কৈ দিয়াৰ পিছতহে অঁ তেনেকৈ ক'লে তাজে আম আনিলে আমৰ লগত চাই এটা মানে তৰমুজ আনিছে দেই ধৰাচোন শুনে তৰমুজ এটা আনিছে মই ভাবিছো সি কোমোৰাটো কেলে আনিছে এইটো কি বুলি কয় জানা এইটো নাম তৰমুজ কোৱাচোন তৰমুজ বুলি আগে ক'লে এইটো তৰমুজ হয় ন আৰু এটা যদি আকৌ ইয়াৰ জাতিলাও বুলি ভাবিছো জাতিলাও নহয় কোমোৰা কোমোৰা বুলি ভাবিছো মই সঁচাকৈ এনেকৈ মই চালোঁ দেই আমকেইটাটো আনিলে টোপোলাটো পালোঁ কেলৈ আনিলে বাৰু বুলি ভাবিলোঁ এবাৰ সুধিম বুলি ভাবিলোঁ এইটো তৰমুজ কিতাপখন লৈ যায় তাক দেখাই দিবা যোৱা খাবা নাই তৰমুজ খাবা নাই কাটিছে নে যোৱা চোৱাকৈ যোৱা অঁ কাটিছে এখন লৈ যোৱা আকৌ
এখন লৈ যোৱা তেতিয়াহে দেখি পাব মোক সেইটো চোৱা দেখাই দিওঁ মই এইটো চোৱা এইটো তৰমুজ দেখিলা ধুনু খাবানে কলিজা খাবা দেই ৰবা মই কাটিছো ৰবা দেই কাটি পেলাই এতিয়া দিম দেই আৰু তৰমুজৰ বাকলি চাকলি গুচাই নাথাকে ন এনেকৈ কাটি তামোল খোৱাহে টেষ্ট হয় নাই নহয় শুন অকণমান খাবা নেকি খাবা মজা নে মজা কি খালা মই বোলে পিঠা বনাব নাজানো চাওক আকৌ মুনুৱে মোক বনাবলৈ নাই দিয়া কাৰণে আলহীক তাই চাহ দিছে একদম পিঠা পনা বনাই কিন্তু ধুনীয়া লাগিলেও ময়ো খালোঁ নহয় বহুত টপ বনাইছে টেলেণ্টেড ন সেইখন মুখনি লগাব লাগিব সেইটোহে টেলেণ্টেড আকৌ এতিয়া আকৌ কাৰোবাৰ আকৌ জ্বলন পূৰণ হৈ পেলাই কৈয়ে দিয়ে নেকি পিঠাটো বনাব নাজানা কথা নাই আকৌ আৰু বুলি হয় নাই হ'লেও কওক মই তাইক এনেকৈ কৈ থাকোঁ হয় নাই মুনু আৰু এতিয়া হ'ল কি অকণমান গ্ৰেভিকৈ বনাম আমাৰ ঘৰততো মই কৈছোঁৱে যে জা জলপান খুৱাবলৈ গাখীৰ নাই গতিকে যি আলহী আহক আৰু চিধা চিধি চাহপাত দি পিনে আহি আমি পাকঘৰত সোমাই দিওঁ এতিয়া ভাত ৰান্ধিবলৈ লৈছোঁ দুইজনীয়ে ৰান্ধোঁ একচুৱেলি তাই ৰাতিপুৱা বনালে দেই আজি সেইকাৰণে এই সাজটো এতিয়া মই ৰান্ধিম আৰু আলহীৰ কাৰণে বাকী কাটি মেলি লৈছোঁ পিঁয়াজ আদা নহৰু বিলাহী আলু তাৰপিছতে এয়া মান ধনিয়া পাত এনেকৈ কৰি পিনে আৰু কি বাকীখিনি কৰোঁ এই কাটিছে নিৰামিষ চব্জিৰ কাৰণে ভাত কেৰেলা আৰু কি দিবা লগত কিবা দিবা আৰু নহ'লে হেৰি কৰিবা এই পটলখিনি যে আছে পটল দুফাল কৰি দিবা ফ্ৰাই কৰি দিম মাংস চাংস থাকিলে বহুত বেছি ভাজি চাজি কেইবাখনো বনাবলৈ ভালো নালাগে তাৰপিছতে কি বনাম পাপৰ আছিলে নহয় আছিলে নাই শেষ নেকি পাপৰ দিম মুনুৱে নিৰামিষ ভাজি বনালে ভাত কেৰেলা আলু কাটি আছিলে কাটি লৈ নিজে বনাইছে দেই আমাৰ ছোৱালী ডাঙৰ হৈছে আৰু লগত কুন্দুলি নিৰামিষ ভাজিকণ মিলাই দিলে কিমান ভাল লাগে হয় নাই ইয়াতে মই দাইলকণ তেল মাৰিম তেল বহুত বেছি দিলে একদম ভাল নালাগে অকণমান তেল কমকৈ দিছোঁ আৰু তেল গৰম হোৱাৰ পিছত এয়া পিঁয়াজ দি দিলোঁ তাৰপিছতে দুটামান পাঁচফোৰণ দাইলখিনি বইল কৰোঁতে হালধি দিয়া নাছিলোঁ সেইকাৰণে অকণমান দিলোঁ হালধি আৰু আজি দাইলটো বেলেগ দাইল এটা বনাইছোঁ চব মিক্স আছে লুবিয়া মাহ ৰাজমাহ মাটিমাহ দাইল মচুৰ দালি মগুৰ দালি চব কৃষ্ণ মাংসত দিবলৈ গ্ৰেভি পেষ্ট অলপ বনাইছিলোঁ যে তাৰে অকণমান ৰাখি থৈ দিলোঁ ইয়াত দি দিলে বৰ ভাল লাগে নহয় আকৌ বেলেগে ভাজি থকাতকৈ আৰু বোলো এইখনতে অকণমান থৈয়ে দিওঁ আৰু ৰান্ধি হৈ গ'ল সুধিছোঁ আলহীক যে মছলা খোৱা নে নোখোৱা একদম আমাৰ নিচিনা একে বোলে মা মছলা বেলেগ দিলে বেয়া পায় আদা নহৰু দি দিছোঁ আৰু এয়া দিছোঁ এতিয়া মান ধনিয়া আৰু মাংস অকণমান গ্ৰেভি কৰি বনালোঁ আমি আৰু পূৰা চিম্পুল জোল খাওঁ তথাপিও আলহী অতিথি আহিলে এনেকৈ অকণমান গ্ৰেভি কৰি বনাই দিওঁ ৰাতিপুৱা আমি ভাত খালোঁৱে ভাত বিশেষকৈ আমি এসাঁজেই খাওঁ যে সেইখিনি সময়তে গম পালোঁ ই আহিব বুলি সেইকাৰণে মাছৰ এপিচ জোলৰ সৈতে এনেকৈ তাৰ কাৰণে ৰাখি থ'লোঁ কাৰণ যথেষ্ট দেৰি হৈছে তাৰ আকৌ দোকান এখনো আছে গৈ পিনে আকৌ দোকান খুলিবগৈ লাগিব তো ইয়াতে আমি খোৱা বোৱাতে দেৰি কৰি থাকিলে আকৌ পিছবেলালৈ খুলিবগৈ নোৱাৰিব নহয় আলহীটো অকলে খাবলৈ বেয়া পায় ন এখেতকো লগতে দি দিছোঁ আলহীকো দিছোঁ চব অনা হ'ল নাই চব বস্তু অনা হ'ল এইকেইটা জলকীয়া সৰু জলকীয়া বৰ ভাল লাগে খাবলৈ টেষ্ট কৰি চাবা মই বহিলে হেৰি হ'ব নহয় বহিম বাৰু ৰবা বহিমেই হ'লেই একো বেছি নাই হোৱা ফেনখন দি দিওঁ পানীখিনি ল'লে খাই দিয়ক খাই দিয়ক মই নাখাওঁ একেবাৰে সুধি ঘৰতে খাম ওচৰতে সুধি আছে দেই অকণমান আপুনি কৈছে কি আমাৰ দেখি পেলাই সুধি চুধিবোৰ জনা পোৱা নাই যে সুধি চুধিবোৰ জনা হোৱা নাই যে কৈছে বোলে হেৰি বিয়ালৈ যাম বোলে বিয়াত বোলে ভাত খাম বুলি কৈছে নোৱাৰিলে নি ভাত আনি
আলহীক বিদায় দিলোঁ এইবোৰ কাম চাম কৰিও একদম আজৰি হৈ গ'লোঁ আৰু এতিয়া ওচৰতে যে সুধি আছে মুনুৱে আৰু চেংনাঙে যাই সুধিলে ওলাই হ'লনে দেহা মানুহ ওলাই হ'ল কাৰ কাৰ ওলাই হোৱা নাই বিয়া খাবলৈ যাবলৈ কাৰ কাৰ ওলাই হোৱা নাই বাট বেলেগ আৰু দেই চাওঁচোন পায়েল পিন্ধিলা ধুনু ধুনু পায়েল পিন্ধিলা দে শুন শুই উঠিছে তাই শুই আছিলে আনদিনা একদম সন্ধিয়ালৈকে শুৱে আজিনো কি গম পাই আছে জানো পুতুককৈ উঠিলে অঁ সেইকাৰণে পটককৈ সাৰ পাই গ'ল যে উঠিলে এতিয়া পিছে বিয়ালৈ যাব ন তাই অকল বিয়া বুলিয়ে কয় সুধি হওক কিবা হওক বাৰ্থডে হওক মানে বাৰ্থডেটো চিনি পায় ন কলিজাটো মনটো বেয়া হৈ আছে মটন মনত পৰিছে অথনি মটনটোলৈ মোক নিবানে নিনিয়া নাযাওঁ আৰু এনেও ভাবিছোঁ মই নাযাওঁ বুলি মোৰ সেই কৈছিলোঁ যে ৰাতিপুৱা আপোনালোকক ডিঙিটো অকণমান বিষাইছে এইফালে দাঁতৰ গুৰিটো বিষাইছে তাৰমানে একদম গাটো ভাল লগা নাই সেইকাৰণে বোলো ইহঁতিয়ে যাওক আৰু একেবাৰে চবনো যাব লাগিব বুলি কি কথা আছে ন কিন্তু ওচৰৰ মানুহ যে গোটেইবোৰ গ'লে ভাল পায় এতিয়া উপায় নাই আৰু মই অকণমান ৰেষ্ট লৈ দিওঁ তোমাৰ ওলাই হোৱাই নাই মই আকৌ হ'ল বুলিহে অঁ ধুনু চোলাক সেইটো পিন্ধি যাবা বাহ বাহ বৰ ধুনু লাগিছে দেই আজিকালি যে কেনিবা যোৱা বুলি ক'লে নহয় কাপোৰ চেঞ্জ কৰিবলৈ বেয়া নাপায় পাতি দিয়ে অঁ আকৌ ফটো উঠিবলৈ যায় অঁ এইফালে চা হাঁহি দিবা দেই চাওঁ এইফালে হাঁহি দিয়াচোন এইফালে মোলৈ চোৱা আকৌ ইমান ধুনীয়া লাগিছে দেই